বন্ধুসকল, আমাৰ পৃথিৱীখন বিভিন্ন ধৰণৰ গছ-গছনি, ফল-ফুলেৰে ভৰা। ইয়াৰ কিছুমান গছ-গছনিৰ লগত আমি পৰিচিত, কিন্তু আজি মই আপোনালোকক কেইবিধমান এনে প্ৰজাতিৰ উদ্ভিদৰ বিষয়ে ক'বলৈ ওলাইছোঁ যে সেইবোৰো দেখি আপুনি বিশ্বাসেই নকৰিব যে এনেধৰণৰ উদ্ভিদৰো অস্তিত্ব আছে বুলি। কাৰণ এইবোৰ উদ্ভিদ ইমানেই আচৰিত যে আপুনি ভিডিঅ'টি শেষলৈ চালে নিশ্চয় বুজিব পাৰিব। তেন্তে বন্ধুসকল, ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। নাম্বাৰ 5, বেছবল প্লাণ্ট। ইউফোবিয়া অবেচা প্ৰজাতিৰ এই উদ্ভিদজোপা দক্ষিণ আফ্ৰিকাত পোৱা যায়। এই উদ্ভিদজোপাক দেখি আপোনাৰ বেছবললৈ নিশ্চয় মনত পৰিছে চাগে। ঠিকেই অনুমান কৰিছে, কিয়নো এই উদ্ভিদজোপা হুবহু দেখাত এটা বেছবলৰ দৰেই। এই উদ্ভিদজোপা বিশ্বৰ দুৰ্লভ প্ৰজাতিৰ ভিতৰত পৰে। এই উদ্ভিদবিধ ইমানেই দুৰ্লভ যে ইয়াক দক্ষিণ আফ্ৰিকাতো বিচাৰি পাবলৈ সহজ নহয়। আচলতে এই উদ্ভিদবিধ বহু বিষাক্ত প্ৰজাতিৰ। ইয়াৰ পৰা উৎপন্ন হোৱা বিষবোৰে যিকোনো জীৱ-জন্তুৰ প্ৰাণ কাঢ়িব পাৰে, যাৰ বাবে এই উদ্ভিদজোপাৰ ওচৰলৈ কোনো মানুহকে যাবলৈ দিয়া নহয়। নাম্বাৰ 4, চাইক'ট্ৰিয়া। আফ্ৰিকা দেশৰেই আন এবিধ বিচিত্ৰময় প্ৰজাতিৰ উদ্ভিদ হৈছে চাইক'ট্ৰিয়া, কিন্তু ই বিষাক্ত প্ৰজাতিৰ নহয়। ইয়াৰ বিপৰীতে এই উদ্ভিদজোপা নিজৰ সুন্দৰতাৰ বাবে গোটেই বিশ্বতেই বহু জনপ্ৰিয়, কিয়নো এই উদ্ভিদজোপাৰ ফুলবোৰক দেখি এনেকুৱা লাগে যেন কোনো মহিলাৰ লিপষ্টিক সনা ওঁঠ দুটা গছজোপাত ওলমি আছে। এই ফুলবোৰ ইমানেই অদ্ভুত যে ইয়াক হঠাতে দেখিলে মহিলাৰ ওঁঠ আৰু ফুলৰ মাজত কোনো পাৰ্থক্যই ধৰিব নোৱাৰিব। নাম্বাৰ 3, ড্ৰাকুলা চিমা। মহিলাৰ ওঠৰ আকৃতিৰ ফুলবোৰ দেখি যদি আপুনি আচৰিত হোৱা নাই, তেন্তে বান্দৰ যেন দেখা এই ফুলবোৰ দেখি আপুনি নিশ্চয় আচৰিত হৈ পৰিব। বান্দৰ যেন দেখা এই ফুলবিধ আমেৰিকাত পোৱা যায়, আৰু বান্দৰ যেন দেখা বাবেই এই ফুলবোৰক মাংকি অৰ্চিড বুলি জনা যায়। এই ফুলবোৰলৈ চালে আপুনি ভালকৈ ধৰিব পাৰিব যে ইয়াত কোনবিধ জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছে। হয়, এই ফুলবোৰত হুবহু বান্দৰ ছবি দেখিবলৈ পোৱা যায়। জুন 2013 চনত এই ফুলবিধ মানুহৰ মাজত বহু পপুলাৰ হৈ পৰিছিল, কিন্তু তেতিয়া তেওঁলোকে ইয়াক বিশ্বাস কৰিবলৈ টান পাইছিল। পিছত যেতিয়া এই ফুলবোৰক মানুহে নিজ চকুৰে দেখিছিল, তেতিয়া তেওঁলোকেও বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিল। বৈজ্ঞানিকসকলেও এই বিচিত্ৰময় উদ্ভিদজোপাৰ ওপৰত নিজৰ অনুসন্ধান চলাই আছে। নাম্বাৰ 2, নেৰিবন ট্ৰী। কেতিয়াবা শুনিছেনে যে গছত ফলৰ পৰিৱৰ্তে মহিলাৰ মূৰ্তি লাগে বুলি? নিশ্চয় নাই শুনা চাগে, কিন্তু অবিশ্বাস্য হ'লেও এয়া সত্য। এই গছজোপাত ফলৰ পৰিৱৰ্তে লাগে মহিলাৰ মূৰ্তি। এই বিচিত্ৰময় গছজোপা থাইলেণ্ডত পোৱা যায়, আৰু এই গছজোপাত লগা অদ্ভুত আকৃতিৰ ফলবোৰৰ বাবে সমগ্ৰ বিশ্বতেই ই বহু জনপ্ৰিয়। এই গছজোপাৰ ওপৰত বহুতো বৈজ্ঞানিকে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিলে, কিন্তু এই গছজোপাত লগা মহিলাৰ আকৃতিৰ এই ফলবোৰৰ ৰহস্যৰ উত্তৰ তেওঁলোকে আজিও দিবলৈ সক্ষম নহ'ল। নাম্বাৰ 1, মেলন ট্ৰী। এইবাৰ ভিয়েটনামৰ এই ফলবিধৰ বিষয়ে আপুনি কি ক'ব? এই ফলবোৰৰ আকৃতি দেখি এইবোৰ কাৰ সৈতে মিলিছে সেয়া আপুনি নিশ্চয়কৈ বুজিব পাৰিছে চাগে। এই উদ্ভিদবিধ কিমান আচৰিত সেইটো আপুনি এই গছজোপাত লগা মহিলাৰ স্তনৰ আকৃতি, এই ফলবোৰ দেখি আপুনি ভালকৈ অনুমান কৰিব পাৰিছেই চাগে। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে এই ফলবোৰ বহু বিষাক্ত হয়। ইয়াৰ সামান্য এটা টুকুৰাও যদি আপুনি খাই পেলায়, তেন্তে আপোনাৰ মৃত্যু নিশ্চিত। কিন্তু এই উদ্ভিদবিধে নিজৰ বিচিত্ৰময় আকৃতিৰ ফলবোৰৰ বাবে সকলোৰে মনবোৰ আকৰ্ষণ কৰে। তেন্তে বন্ধুসকল, পৃথিৱীৰ বিচিত্ৰময় উদ্ভিদবোৰৰ বিষয়ে জানি কেনে লাগিল? তলত এটা কমেণ্ট কৰি নিশ্চয়কৈ জনাই দিব। পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।